আমি মাটিত সকলোৱে গছ ৰুওঁ নহয়নে? আৰু সেই গছবোৰ আমি দেখোঁ বা পানী দিওঁ, তেওঁলোকে ডাঙৰ দীঘল হয়। কিন্তু মই গছৰ ওপৰত গছটো ৰোৱা নাছিলোঁ। প্ৰথম ৰুইছোঁ, এই গছজোপা ৰোৱা 2 বছৰমান পাৰে হ'ল। তাৰ পিছত যোৱা বছৰো ফুল এনেকৈ এটা ধৰিছিলে। কিন্তু কিবা কাৰণত হয়তো ফুলটো নষ্ট হৈ গ'ল। তাৰ পিছত এইবেলি আকৌ এনেকৈ ধুনীয়াকৈ 2টা ফুল ফুলিছে। চাওকচোন, এয়া এটা আৰু এইটো চাইডত এটা 2টা। আৰু কাষতে আছে এয়া চাওকচোন গোলাপ ফুলটো একদম ধুনীয়াকৈ কাষতে। চাবলৈ যে ইমান ধুনীয়া হৈছে। আৰু বহাগ শেষে হ'লেহি উপায় নাই, মোৰ ফুলজোপা বহাগৰ শেষত হ'ল। তথাপিও বহাগৰ আনন্দ যেন মনত আহিল। বহুত বেছি ভাল লাগিল। বহাগ বুলিয়েই ধৰি লৈ আপোনালোকৰ মাজত মোৰ নতুন কপৌ ফুলজোপা এপাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু এইটো অকণমান ধৰাৰ পিছত মৰহি গৈছে আৰু এইটো নতুনকৈ ওলাইছে। চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে কাষতে গোলাপটো। আজিৰ ভিডিঅ'টো ইমানেই আছিল।